আপোনালোকে যদি এজন অৰুণোদয় হিতাধিকাৰী হয় আৰু আপোনালোকে যদি জুন মাহৰ টকাটো লাভ নকৰিলে অৰ্থাৎ আপোনালোকৰ ৰিজেকশ্যন লিষ্টত নাম আছিলে বা যোনসকল মহিলা আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিছিলে অৰুণোদয় 3.0 যেহেতু এতিয়া জুলাই মাহ পৰিলে এই জুলাই মাহৰ 10 তাৰিখত আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় টকা লাভ কৰিবনে নাই যেহেতু অসমৰ যিকোনো হিতাধিকাৰী আঁচনি কিন্তু প্ৰত্যেক মাহৰ 10 তাৰিখত দিয়া হয় এতিয়া অৰুণোদয় আঁচনি কক বৃদ্ধ পেঞ্চন কক যিকোনো আঁচনি কক আপোনালোকক কি কৰা হয় 10 তাৰিখত দিয়া হয় জুন মাহৰ 10 তাৰিখত যোনসকল মহিলাই আপোনালোকে অৰুণোদয় 3.0 টকাটো লাভ নকৰিলে কাৰণ আপোনালোকৰ নামটো কি আছিল ৰিজেকশ্যন লিষ্টত আহিছিলে আৰু ৰিজেকশ্যন লিষ্টত অহাৰ পিছত অসম চৰকাৰৰ ফালৰ পৰা এটা কোৱা হৈছিলে যে যোনসকল মহিলাই জুন মাহৰ টকাটো লাভ নকৰিলে তেওঁলোকে আকৌ কি কৰিব লাগিব অৰুণোদয় 3.0 নতুনকৈ আবেদন কৰিব লাগিব কাৰণ যেহেতু অসম চৰকাৰৰ ফালৰ পৰা ডিজিটাইজেশ্যন প্ৰচেছ আৰম্ভ কৰিছে ডিজিটাইজেশ্যন প্ৰচেছ এই কাৰণে কৰিছে কাৰণ অসমত বহু ভুৱা হিতাধিকাৰী কি হৈছে অৰুণোদয় 1.0 অৰুণোদয় 2.0 আনকি অৰুণোদয় 3.0 কি কৰিছে আবেদন কৰিছে তেওঁলোকে টকা লাভ কৰি আছে সেইকাৰণে অসম চৰকাৰৰ ফালৰ পৰা এই সিদ্ধান্ত গ্ৰহণ কৰিলে যে যোনসকল যোগ্য হিতাধিকাৰী যোনসকল সঁচাকে তেওঁলোকে এই অৰুণোদয় পোৱাটো প্ৰাপ্য সেইসকল মহিলাকে কি কৰা হ'ব অৰুণোদয় দিয়া হ'ব বাকি বহুত মহিলাই কিন্তু তেওঁলোকে হয়তো অৰুণোদয়ৰ কাৰণে যোগ্য নহয় তেওঁলোকে আবেদন কৰি আছিলে বা তেওঁলোকে ধুনীয়াকে পইচা লাভ কৰিছে কিন্তু জুন মাহত কিন্তু তেওঁলোকৰ টকা লাভ নকৰিলে কাৰণ তেওঁলোকৰ ডিজিটাইজেশ্যন প্ৰচেছত তেওঁলোকে কি হ'ল ৰিজেকশ্যন লিষ্টত অন্তৰ্ভুক্ত হৈ গ'ল আৰু ৰিজেকশ্যন লিষ্টত এই কাৰণে হৈছে হয়তো তেওঁলোকে নিজৰ নামটো বা তেওঁলোকৰ বেংক একাউণ্টত নিজৰ নাম বা তেওঁলোকৰ বেংক পাছবুকৰ লগত আধাৰ কাৰ্ডৰ লগত এতিয়ালৈকে লিংক কৰা নাই কাৰণ অসম চৰকাৰ যিকোনো আঁচনি কিন্তু ডিবিটি মাধ্যমত দিয়া হয় হাতত দিয়া নহয় বা চেকৰ জৰিয়তে দিয়া নহয় ডাইৰেক্ট বেংক একাউণ্টত কি কৰা হৈছে ট্ৰান্সফাৰ কৰা হৈছে আৰু বেংক একাউণ্টত ট্ৰান্সফাৰ কেতিয়া হ'ব যেতিয়া ডিজিটাইজেশ্যন প্ৰচেছ কমপ্লিট হ'ব বা তেওঁলোকৰ কেৱাইচিটো কমপ্লিট থাকিব তেতিয়াহে তেওঁলোকে যিকোনো আঁচনি টকা লাভ কৰি থাকিব সো এতিয়া কথাটো হ'ল যে যদি আপুনি ৰিজেকশ্যন লিষ্টত থকাৰ পিছতো আপোনালোকে এগেইন বিফৰ 30 জুন অৰ্থাৎ 30 তাৰিখৰ আগতে আপোনালোকে আবেদন নকৰিলে আপোনালোকৰ গাঁও পঞ্চায়তত গৈ বা ডিসি অফিসত গৈ বা আপোনালোকৰ গাঁও প্ৰধানত গৈ আপোনালোকে এগেইন আবেদন নকৰিলে তেনেহলে কিন্তু আপোনালোকে জুলাই মাহৰ 10 তাৰিখত টকা পোৱাৰ সম্ভাৱনা নাই আপোনালোকে একেবাৰে আশা নকৰিব যে আমি কি কৰিম জুলাই মাহৰ 10 তাৰিখত অৰ্থাৎ জুন মাহৰ টকাটো আনকি জুলাই মাহৰ টকাটো দুটা মাহৰ কিস্তিৰ টকাটো আমি 2500 টকা বেংক একাউণ্টত ধুনীয়াকে ঘৰতে বহি লাভ কৰিম তেনেকুৱা যদি ভাবি আছে তেনেকুৱা হলে আপোনালোকৰ ভুল ধাৰণা হ'ব আপোনালোকৰ কি হ'ব এই জুন মাহৰ টকা আৰু জুলাই মাহৰ টকা কেতিয়াও আপোনালোকৰ বেংক একাউণ্টত নোমায় আৰু যোনসকল মহিলা ৰিজেকশ্যন লিষ্টত থকাৰ পিছত তেওঁলোকে অতি সোনকালে তেওঁলোকে কি কৰিলে ডিসি অফিসত গৈ বা তেওঁলোকৰ গাঁও পঞ্চায়তত গৈ বা গাঁও প্ৰধানত গৈ কিনে তেওঁলোকে কি কৰিলে আকৌ আবেদন কৰিলে তেওঁলোকে যোগ্য হিতাধিকাৰী হয় বা তেওঁলোকে দেখুৱাব পাৰিছে যে আমি সঁচাকে যোগ্য হিতাধিকাৰী হয় তেওঁলোকে কিন্তু দুটা মাহৰ কিস্তি টকাটো এই জুলাই মাহত কি কৰিব তেওঁলোকে লাভ কৰিব দুটা মাহত এই কাৰণে কৈছে অৰ্থাৎ জুন মাহৰ টকাটো আৰু জুলাই মাহৰ টকাটো এই দুটা মাহৰ 2500 টকা অৰ্থাৎ যেহেতু অৰুণোদয় টকাটো 1250 টকাকৈ প্ৰতি মাহৰ 10 তাৰিখত দিয়া হয় দুটা মাহৰ মিলাই কিনে 2500 টকা আপোনালোকৰ 10 তাৰিখত বেংক একাউণ্টত ধুনীয়াকে লাভ কৰিব যদি আপোনালোকৰ ডিজিটাইজেশ্যন প্ৰচেছটো কমপ্লিট হৈছে অৰ্থাৎ আপোনালোকৰ কেৱাইসি কৰিলে আপোনালোকৰ নামৰ লগত কোনো ধৰণৰ ভেমেজালি নাই বা আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে সো এনেকুৱা যদি প্ৰবলেম কোনো নাই তেনেহলে আপোনালোকৰ জুলাই মাহত ধুনীয়াকে আপোনালোকৰ বেংক একাউণ্টত টকা লাভ কৰিব এতিয়া আলোচনা কৰিম যে যোনসকল মহিলাই আপোনালোকে অৰুণোদয় 1.0 অৰুণোদয় 2.0 এই টকাবোৰ লাভ কৰা নাছিলে অৰ্থাৎ আপোনালোকে আবেদন কৰা নাছিলে আপোনালোকৰ হাতত প্ৰয়োজনীয় নথিপত্ৰ নাছিলে সো আপোনালোকে যদি নতুনকৈ অৰুণোদয় 3.0 ত আবেদন কৰিছিলে নিশ্চয় আপোনালোকৰ লিষ্টটো আহিছে বা অসম চৰকাৰৰ ফালৰ পৰা কোৱাইছিলে যে আকৌ 40 লাখ মহিলা কি কৰা হ'ব অৰুণোদয় 3.0 ত নতুনকৈ ইনক্লুড কৰা হৈছে বুলি তেনেকা ঘোষণা কৰিছে সো আপোনালোকৰ নিশ্চয় নামটো অৰুণোদয় 3.0 ত ইনক্লুড হৈছে যদি আপোনাৰ কোনো ধৰণৰ ভেমেজালি নাই এজন যোগ্য হিতাধিকাৰী হয় তেনেহলে কিন্তু আপোনালোকে অৰুণোদয় 3.0 অৰ্থাৎ এই জুলাই মাহৰ 10 তাৰিখত কিন্তু আপোনালোকৰ বেংক একাউণ্টত টকা লাভ কৰিব সো আপোনালোকে কি কৰিব এই 10 তাৰিখত যেতিয়াই হ'ব মই আপোনালোকক আপডেট দি থাকিম এইটো চেনেলত সো এই কাৰণে কৈছো আপোনালোকে যদি এইটো চেনেলত এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিও আপোনালোকে মিছ নকৰে আৰু এইটো চেনেলত কোনো ধৰণৰ ফেক আপডেট দিয়া নহয় একেবাৰে জেনুইন আপডেট দিয়া হয় আৰু যিমান পাৰো জেনুইন আপডেট দি আছো আৰু দি থাকিম তাৰ লগত আপোনালোকে কানেক্ট হৈ থাকিব এনেকুৱা ইনফৰমেটিভ আপডেট পাই থাকিব লগতে সো আপোনালোকে ধুনীয়াকে কি কৰিব 10 তাৰিখলৈকে আপোনালোকে অপেক্ষা কৰক যেতিয়া 10 তাৰিখ হয় আপোনালোকৰ নিয়াৰেষ্ট সিএসপি বা আপোনালোকৰ যদি বেংক একাউণ্টত যদি তেনেকুৱা মোবাইল ফোনৰ লগত লিংক হৈ আছে ফোন পে গুগল পে পেটিএমৰ জৰিয়তে আপোনালোকে ধুনীয়াকে কি কৰিব পাৰিব চেক কৰিব পাৰিব সো যোনসকল মহিলা আপোনালোকে বহি আছে আপোনালোকে হয়তো ৰিজেকশ্যন লিষ্টত থকাৰ পিছতো আপোনালোকে ঘৰতে ধুনীয়াকে বহি আছে সো আপোনালোকে আৰু এইটো মাহৰ টকা পোৱাৰ আশা কৰি একোৱে লাভ নাই কাৰণ আপোনালোকে যেহেতু অসম চৰকাৰৰ ফালৰ পৰা বাৰম্বাৰ কোৱাইছে যে যোনসকল মহিলাই জুন মাহৰ টকা লাভ নকৰিলে বা ৰিজেকশ্যন লিষ্টত আহিলে নামটো আহিলে সো আপোনালোকে অতি সোনকালে কি কৰক আকৌ আবেদন কৰক কাৰণ অসম চৰকাৰেও কি কৰিব খোজে যে যোগ্য হিতাধিকাৰী যোনসকল মহিলাই পাব প্ৰাপ্য হয় এইটো আঁচনিৰ কাৰণে প্ৰাপ্য হয় সেইসকল মহিলাকে কি কৰা হ'ব
এই আঁচনিটো দিয়া হওক বুলি তেনেকা কিন্তু অসম চৰকাৰৰ ফালৰ পৰা কি কৰা হয় ঘোষণা কৰিছে বা তেওঁলোকে বিচাৰে এতিয়া আপোনালোকে চাব যোনসকল মহিলাই যোগ্য হিতাধিকাৰী তেওঁলোকে পইচাটো নাপায় আৰু যোনসকল মহিলাই অযোগ্য অৰ্থাৎ তেওঁলোকৰ ঘৰত চাকৰি আছে তেওঁলোকৰ ঘৰত 4 চকীয়া বাহন আছে সো তেওঁলোকে কিন্তু এই টকাটো লাভ কৰি আছে কাৰণ অৰুণোদয় 3.0 কিছুমান ক্ৰাইটেৰিয়া আছিল আপোনালোকৰ ফ্যামিলি ইনকামত যদি আপোনালোকৰ 2 লাখৰ ওপৰত হয় তেনেহলে আপোনালোকে নোৱাৰিব 2 লাখৰ তলত হ'ব লাগিব লগতে আপোনালোকৰ ঘৰত যদি চাকৰি আছে গভৰ্ণমেণ্টৰ চাকৰি আছে বা আপোনালোকৰ ঘৰত যদি 4 চকীয়া বাহন আছে বা আপোনালোকৰ ঘৰত যদি বিল্ডিং আছে সো তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে এই অৰুণোদয়ৰ কাৰণে যোগ্য হিতাধিকাৰী নহয় বা আপোনালোকে অৰুণোদয়ৰ কাৰণে আঁচনিৰ টকা লাভ কৰিব নোৱাৰিব সো এনেকুৱা আছিল ক্ৰাইটেৰিয়া আছিল কিন্তু বহুত মহিলা কিন্তু এনেকুৱা ক্ৰাইটেৰিয়া থকাৰ পিছতো তেওঁলোকে এই অৰুণোদয় 1.0 অৰুণোদয় 2.0 অৰ্থাৎ তেওঁলোকে অৰুণোদয় 3.0 লৈকে তেওঁলোকে আবেদন কৰি পেলালে কিন্তু যেতিয়া অসম চৰকাৰৰ ফালৰ পৰা এই ডিজিটাইজেশ্যন প্ৰচেছটো আৰম্ভ কৰিলে যেতিয়া ডিজিটাইজেশ্যন প্ৰচেছটো আৰম্ভ কৰিলে তেতিয়া কিন্তু তেওঁলোকৰ নামটো ৰিজেকশ্যন লিষ্টত আহিলে সো ৰিজেকশ্যন লিষ্টত যোনখিনি মহিলাৰ আহিলে তাৰে পৰা কিন্তু যোগ্য যোনবোৰ মহিলা আছে যোনবোৰ হসাকে প্ৰাপ্য তেওঁলোকে এই আঁচনিটো পোৱাৰ কাৰণে তেওঁলোকৰ নামটো কি জানি তেওঁলোকৰ অন্তৰ্ভুক্ত হৈ গল কাৰণ তেওঁলোকৰ নামৰ লগত অলপ মিছমেচ হৈ আছিল বা বেংকৰ লগত আধাৰ কাৰ্ডৰ লগত লিংক নাই সো এনেকুৱা প্ৰচেছত থকাৰ পিছত তেওঁলোকৰ নামটো ৰিজেকশ্যন লিষ্টত গল সো তেওঁলোকক কি কৰিলে আকৌ আপোনালোকক কি কৰিলে যে আপোনালোকে আকৌ আবেদন কৰক 30 তাৰিখৰ আগত জুন মাহৰ 30 তাৰিখৰ আগত আপোনালোকে আকৌ আবেদন কৰক সো ধুনিয়াকৈ আপোনালোকৰ 3.0 অৰ্থাৎ অৰুণোদয় 3.0 নামটো ইনক্লুড কৰা হ'ব সো এতিয়া যেহেতু জুলাই মাহটো পৰিলে 10 তাৰিখ আহিব লগা হৈছেই আজি যেহেতু 1 তাৰিখ গুছি গল সো আৰু মাত্ৰ হাতত মাত্ৰ 9 দিন আছে 9 দিন কবলে নাই 8 দিন আছে সো এই 8 দিন পিছত কিন্তু আপোনালোকে গম পাব যে হসাকে আপোনালোকে এজন যোগ্য হিতাধিকাৰী হয় নে নাই যদি আপোনালোকৰ বেংক একাউণ্টত 1250 টকা অৰ্থাৎ যোনসকল নতুনকৈ আবেদন কৰিছিল তেওঁলোকৰ একাউণ্টত 1250 টকা আৰু যোনখিনি পুৰণা হিতাধিকাৰী কিন্তু যোগ্য তেওঁলোকৰ একাউণ্টত কিন্তু 2500 টকা সোমাব সেখিনি মন কৰিব যদি সোমাই যায় তেনেহলে ভাবিব যে আমাৰ কোনো ধৰণৰ মিস্টেক নাই বা আমাৰ নামটো আকৌ অন্তৰ্ভুক্ত হৈ গল সো ইমানখিনি এটা সৰু ভিডিও আছিল বা ইমানখিনি এটা সৰু আপডেট দিব লাগিছিল সো যদি ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকনটো ক্লিক কৰিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিও আপোনালোকে অতি সোনকালে